আপুনি জানে না আমি দিনটোত কি খাওঁ আৰু আমি কি কৰোঁ সেইটোৱে ডিপেণ্ড কৰিব আমাৰ মেমৰি পাৱাৰটো কিমান হ'ব, আমি কিমান কথা মনত ৰাখিম, আমাৰ ব্ৰেইনটো কিমান শ্বাৰ্প হ'ব। আজিকালি আমি বহুত কথা বহুত সহজেই পাহৰি যাওঁ, আমাৰ মনতেই নাথাকে। সেইকাৰণে আপুনি যদি বিচাৰে আপোনাৰ ব্ৰেইনৰ পাৱাৰটো বাঢ়ক বা আপোনাৰ শিশুটিৰ ব্ৰেইনৰ পাৱাৰটো বাঢ়ক, ব্ৰেইনটো শ্বাৰ্প হওক আৰু পৰীক্ষাত ভালকৈ মনোযোগ দিব পাৰক, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। নমস্কাৰ, মই ডক্টৰ হৃদয়জ্যোতি ডেকা। আপুনি যদি এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এই চেনেলটোত আপোনাৰ বাবে হেল্ডি ভিডিঅ'বোৰ আহি থাকে। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম 8টা এনেকুৱা খাদ্য যিটোৱে আপোনাৰ ব্ৰেইনৰ পাৱাৰটো বঢ়াব আৰু আপোনাৰ কথাবোৰ মনত ৰখাত সহায় কৰিব, আৰু 2টা এনেকুৱা অভ্যাস যিয়ে আপোনাৰ ব্ৰেইনটোক শ্বাৰ্প কৰাত বহুতখিনি সহায় কৰিব। নাম্বাৰ 1, হালধি। হালধিত এটা কাৰ্কিউমিন নামৰ এটা কেমিকেল থাকে, আৰু এই কাৰ্কিউমিনে আমাৰ ব্লাডত BDNF নামৰ এটা প্ৰটিনৰ মাত্ৰা বঢ়াই দিয়ে, আৰু এই BDNF নামৰ প্ৰটিনটোৱে আমাৰ ব্ৰেইনৰ যিবোৰ নাৰ্ভ থাকে তাক প্ৰটেক্ট কৰে, যাৰ ফলত আমাৰ ব্ৰেইনৰ নাৰ্ভবিলাকৰ জীৱনকালটো বাঢ়ি যায় আৰু আমি ভালকৈ কথাবোৰ মনত ৰাখিব পাৰোঁ। ইয়াৰ উপৰিও কাৰ্কিউমিনে আমাৰ ব্লাডত চেৰ'টনিন আৰু ডপামিনৰ মাত্ৰাটো বঢ়াই দিয়ে, যাৰ ফলত আমাৰ ডিপ্ৰেশ্যন নহয়, আমাৰ এংজাইটি নহয়, আৰু আমি ভালকৈ কথাবোৰ মনোযোগ দিব পাৰোঁ। ইয়াৰ উপৰিও ডপামিনে আমাৰ মেমৰি পাৱাৰ বঢ়োৱাটো বহুত বেছি সহায় কৰে। কিন্তু আপুনি ভাবিব পাৰে আমি দিনটোত বেলেগ বেলেগ খাদ্যৰ লগততো হালধি খায়ে থাকোঁ, কিন্তু তাৰপিছতো কিয় কাম নিদিয়ে? চাওক, ইয়াৰ কাৰণে এটা টিপছ আছে। আমাৰ বডিয়ে জেনেৰেলি আমাৰ এই কাৰ্কিউমিন নামৰ পদাৰ্থটোক একেবাৰে কম এমাউণ্টত লয়, কিন্তু আপুনি যদি এই টিপছটো ফ'ল' কৰে তেতিয়াহ'লে আপোনাৰ কাৰ্কিউমিন বডিয়ে বেছিকৈ ল'ব পাৰিব। তাৰ কাৰণে আপুনি কি কৰিব, যেতিয়াই হালধি মিলাব তাৰ লগত আপুনি জালুকৰ গুড়ি অলপ দিব। এই জালুকৰ গুড়ি দিয়াৰ লগে লগে আমাৰ বডিয়ে সেই কাৰ্কিউমিনটো ভালকৈ ল'ব পাৰিব। ইয়াৰ উপৰি আপুনি আৰু এটা কাম কৰিব পাৰে, আপুনি ৰেগুলাৰ গধূলি সময়ত এগিলাচ গৰম গাখীৰত এচামুচমান হালধি দি তাত অকণমান জালুকৰ গুড়ি দিব, আৰু যদি আপুনি সেইটো ৰেগুলাৰ খায় সি আপোনাৰ ব্ৰেইনৰ পাৱাৰটো বঢ়াত বহুত বেছি সহায় কৰিব। নাম্বাৰ 2, ৰঙালাওৰ গুটি। আমাৰ এই ৰঙালাওৰ গুটি প্ৰত্যেকৰ ঘৰতে প্ৰায় থাকে। এই ৰঙালাওৰ গুটিত থকা এণ্টিঅক্সিডেণ্টে আমাৰ ব্ৰেইনটোক প্ৰটেক্ট কৰাত সহায় কৰে। ইয়াৰ উপৰিও এই ৰঙালাওৰ গুটিত থকা জিংক, আইৰণ, কপাৰ আৰু মেগনেছিয়ামে আমাৰ ব্ৰেইনটোক প্ৰটেক্ট কৰে আৰু ঠিকমতে কাম কৰাত সহায় কৰে, যাৰ ফলত আমাৰ মেমৰি পাৱাৰটো বেছি হয়। সেইকাৰণে আপুনি ৰেগুলাৰ এইটো খোৱাটো অভ্যাস কৰক। নাম্বাৰ 3, ওমেগা 3 ফেটি এচিড। এই ওমেগা 3 ফেটি এচিডে আমাৰ ব্ৰেইনটোক ঠিকমতে কাম কৰাত বহুত বেছি সহায় কৰে, যিয়ে আমাৰ কথাবোৰ মনত ৰখাত বহুত বেছি হেল্প কৰে। সেইকাৰণে আপুনি ৰেগুলাৰ এই ওমেগা 3 ফেটি এচিড থকা খাদ্যবোৰ খাব লাগিব। কোনবোৰ খাদ্যত এইবোৰ বেছিকৈ থাকে? লাওৰ গুটিত, চিয়া চিডত, বাদামবিলাকত আৰু মাছতো এই ওমেগা 3 ফেটি এচিড ভৰপূৰ মাত্ৰাত পোৱা যায়। সেইকাৰণে আপুনি ৰেগুলাৰ ইয়াৰে যিকোনো এবিধ আপোনাৰ খাদ্যত ৰাখক। নাম্বাৰ 4, পানী। আপুনি যদি দিনটোত ঠিকমতে পানী নাখায়, আপোনাৰ বডিটো আৰু আপোনাৰ ব্ৰেইনটো ডিহাইড্ৰেটেড হ'ব, যাৰ ফলত আপোনাৰ ব্ৰেইনটো ডাল লাগিব, আপোনাৰ ভাগৰ লাগিব, কোনো কথাত ভালকৈ মনোযোগ দিব নোৱাৰিব। সেইকাৰণে আপুনি দিনটোত কমকৈ আপুনি 4 লিটাৰকৈ পানী ৰেগুলাৰ খাওক। ইয়াৰ উপৰি আপুনি মাজে মাজে নেমুৰ চৰ্বত খাব পাৰে, নাৰিকলৰ পানী খাব পাৰে। নাম্বাৰ 5, কমপ্লেক্স কাৰ্বহাইড্ৰেট। আমি যদি সহজ ভাষাত বুজিবলৈ যাওঁ, আমাৰ ব্ৰেইনটোক ৰেগুলাৰলি কাম কৰি থাকিবৰ কাৰণে ব্ৰেইনটোক ৰেগুলাৰলি এনাৰ্জিও লাগিব। সেইকাৰণে আমি কিছুমান এনেকুৱা খাদ্য খাব লাগিব যিবোৰে আমাৰ ব্ৰেইনত লাহে লাহে আমাৰ এনাৰ্জি দি থাকিব, আমাৰ বডিৰ পৰা লাহে লাহে এনাৰ্জি ৰিলিজ কৰিব, যেনে ব্ৰাউন ৰাইচ, হোল গ্ৰেইন আটা, অ'টছ, মিঠা আলু, গাজৰ, বিট। এইবোৰ খোৱাৰ মাত্ৰাটো আপুনি বঢ়াই দিয়ক। ইয়াৰ উপৰিও যিবোৰ খাদ্যই আপোনাক ইনষ্টেণ্ট এনাৰ্জি দিব, বহুত বেছি চুগাৰ বঢ়াই দিব, সেইবোৰ খাদ্য খোৱাটো কমাব লাগিব, যেনে ক'ল্ড ড্ৰিংকছ, পেকেট ফুড আইটেমছবিলাক, বেছিকৈ তেলত ভজা খাদ্য, বেছিকৈ মছলা দিয়া খাদ্য, এইবোৰ খোৱাটো একেবাৰে কমাই দিব লাগিব। নাম্বাৰ 6, প্ৰটিন। আমাৰ ব্ৰেইনটোক আৰু আমাৰ ব্ৰেইনৰ নাৰ্ভবিলাকক ঠিকমতে কাম কৰি থাকিবৰ কাৰণে আমাৰ বডিটোক প্ৰটিনৰ প্ৰয়োজন হয়। সেইকাৰণে আপুনি চেষ্টা কৰক আপুনি ৰেগুলাৰ প্ৰটিন থকা খাদ্য যেনেকৈ মাছ, মাংস, কণী এইকেইবিধৰ যিকোনো এবিধ যাতে আপোনাৰ প্লেটত ৰাখে। ইয়াৰ উপৰিও দাইলতো প্ৰটিনৰ মাত্ৰা বহুত থাকে, আৰু গাখীৰ আৰু গাখীৰেৰে বনোৱা খাদ্য যেনে পনীৰ, দৈ এইবিলাকো আপুনি চেষ্টা কৰিব আপুনি সময়ে সময়ে এইবোৰ যাতে খাই থাকে। নাম্বাৰ 7, ডাৰ্ক চকলেট। এই ডাৰ্ক চকলেটত ফ্লেভেনইড নামৰ এটা কেমিকেল থাকে, আৰু এই ফ্লেভেনইডৰ কাম হ'ল আমাৰ বডিৰ যিটো পাৰ্ট ৰেছপনচিবল হয় নতুন কিবা এটা বস্তু শিকাৰ কাৰণে আৰু আমাৰ মেমৰিটো ৰেগুলেট কৰাৰ কাৰণে, তাত ডাইৰেক্টলি গৈ কাম কৰে। সেইকাৰণে বহুকেইটা ষ্টাডি কৰি দেখা গৈছে যিবোৰ মানুহে বেছিকৈ ডাৰ্ক চকলেট খায় তেওঁলোকৰ মেমৰি পাৱাৰটো বেলেগ মানুহৰ তুলনাত বেছি হয়। নাম্বাৰ 8, কফি। আমি সকলোৱে জানো আমি যেতিয়া কফি খাওঁ আমাৰ বহুত ফ্ৰেছ ফিল হয়। আমাৰ যেতিয়া বহুত বেছি ভাগৰ লাগে আৰু আমাৰ টোপনি লাগে, তাৰ কাৰণে ৰেছপনচিবল হয় আমাৰ ব্ৰেইনত থকা এডিনোচিন নামৰ এটা কেমিকেল। কিন্তু আমাৰ এই কফি যেতিয়া আমি খাওঁ আৰু সেই কফিত থকা কেফিনে সেই এডিনোচিনৰ কামটোক ৰখাই দিয়ে, যাৰ ফলত আমি ফ্ৰেছ অনুভৱ কৰোঁ, আমাৰ ভাগৰ নালাগে, আমাৰ টোপনি নালাগে। ইয়াৰ উপৰিও এই কেফিনে আমাৰ ব্লাডত ডপামিন আৰু চেৰ'টনিনৰ মাত্ৰাটো বহুত বেছি বঢ়াই দিয়ে,
তাৰ ফলত আমাৰ মুডটো ভালে থাকে, আমি ভালকৈ কনচেনট্ৰেট কৰিব পাৰোঁ, আমাৰ এংজাইটি ডিপ্ৰেশ্যন এইবোৰ নোহোৱা হয়। কিন্তু আপোনাৰ যদি এচিডিটিৰ সমস্যা আছে তেতিয়াহ'লে আপুনি কফি একেবাৰে কমাই খাব লাগিব আৰু যদি প্ৰয়োজন হয় আপুনি একেবাৰে কফি খোৱাটো বন্ধ কৰিবলগীয়া হ'ব পাৰে। এতিয়া আমি জানো আপোনাৰ কোনটা ভাল অভ্যাসে আমাৰ ব্ৰেইনৰ পাৱাৰ বঢ়াত বহুত বেছি সহায় কৰিব। নাম্বাৰ 1, টোপনি। আপুনি যেতিয়া ৰাতি ভালকৈ টোপনি নাযাব পিছদিনাখন আপোনাৰ বহুত বেছি ভাগৰুৱা অনুভৱ কৰি থাকিব, আপুনি ঠিকমতে কামবোৰ কৰিব নোৱাৰিব, ভালকৈ মনোযোগ দিব নোৱাৰিব। কিন্তু যেতিয়া আপুনি ৰেগুলাৰলি শুৱে, 7 ঘণ্টা আপুনি ৰেগুলাৰ শুৱে ৰাতিৰ ভাগত, তেতিয়া আপোনাৰ যেতিয়া ডিপ ষ্টেজত থাকিব টোপনিৰ, সেই সময়খিনিত আপোনাৰ মেমৰিবিলাক কনচলিডেট হ'ব। মানে যিবিলাক শ্বৰ্ট টাৰ্ম মেমৰি থাকে, যিবোৰ আপুনি কম সময়ৰ কাৰণে মেমৰি আপোনাৰ কথাবোৰ মনত ৰাখে, সেই কথাবিলাক আমাৰ ব্ৰেইনে লং টাৰ্ম মেমৰিত কনভাৰ্ট কৰিব, যিবোৰ কথা আপুনি বহুত দেৰিৰ কাৰণে মনত ৰাখিব। কিন্তু আপুনি যদি ভালকৈ টোপনি নাযায় তেতিয়াহ'লে আপোনাৰ সেই মেমৰি কনচলিডেট কৰা পাৰ্টটো ৰৈ যাব। সেইকাৰণে আপোনাৰ কথাবোৰ পিছদিনাখনলৈ ভালকৈ মনত নাথাকিব বা বহুত দিনলৈ কথাবোৰ মনত নাথাকিব। আপুনি ন'টিচ কৰিছেনে যেতিয়া আপুনি এক্সাম দিব যোৱাৰ আগদিনাখন ভালকৈ টোপনি মাৰিছে তেতিয়া আপোনাৰ এক্সামৰ সময়ত ভালকৈ কথাবোৰ মনত আহে, আগদিনাখন কি কি পঢ়িছিল সেইবোৰ কথা ভালকৈ মনত আহে। কিন্তু আপুনি যদি ভালকৈ টোপনি মাৰি যোৱা নাই, আপুনি যদি টোপনি ক্ষতি কৰি গৈছে, তেতিয়াহ'লে আপুনি আগত পঢ়া বস্তুবিলাক আপোনাৰ মিক্স আপ হ'ব, ভালকৈ মনত নাহিব, আপুনি কনফিউজ হৈ যাব। সেইকাৰণে টোপনিটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। নাম্বাৰ 2, এক্সাৰচাইজ। আমাৰ ব্ৰেইনটোক ঠিকমতে কাম কৰিবৰ কাৰণে তাক ৰেগুলাৰলি অক্সিজেন লাগিব আৰু বিভিন্ন ধৰণৰ নিউট্ৰিয়েনৰ প্ৰয়োজন হ'ব। যদি আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰে আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো ভাল হ'ব, আপোনাৰ ব্ৰেইনত ভালকৈ ব্লাড যাব আৰু ব্লাডৰ লগত অক্সিজেন যাব আৰু বিভিন্ন ধৰণৰ নিউট্ৰিয়েণ্টছবোৰ যাব আৰু আমাৰ ব্ৰেইনৰ পাৱাৰটো বহুত বেছি ভালে থাকিব। সেইকাৰণে আপুনি ৰেগুলাৰলি 30 মিনিটৰ কাৰণে আপুনি বেগাই খোজ কাঢ়ক বা আপুনি চাইকেল চলাওক বা যদি আপুনি সাঁতুৰিবও পাৰে আৰু যিকোনো ধৰণৰ আপুনি যদি জিমতো যাব বিচাৰে তেতিয়াহ'লে জিমতো যাব পাৰে। আৰু ইয়াৰ লগে লগে আপুনি ৰেগুলাৰ 10 মিনিটৰ কাৰণে আপুনি য়োগা বা আপোনাৰ মেডিটেশ্যন কৰক। আপুনি মেডিটেশ্যন কৰিবৰ কাৰণে আপুনি ইউটিউবত গাইডেড মেডিটেশ্যন বুলি চাৰ্চ কৰিলেও বিভিন্ন ধৰণৰ ভিডিঅ' পাই যাব, আপুনি সেই চাই কিনেও মেডিটেশ্যন কৰিব পাৰে। আৰু যদি আপুনি মেডিটেশ্যন ৰেগুলাৰ কৰে আপোনাৰ মেণ্টেল পিচটো ভালে থাকিব, আপোনাৰ টেনশ্যন নহ'ব, আপোনাৰ ডিপ্ৰেশ্যন নহ'ব, আপোনাৰ এংজাইটি নহ'ব, কথাবোৰ ভালকৈ মনত থাকিব আপোনাৰ। আৰু মোৰ এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ।